हेलो नमस्कार। আজি কথা পাতিম ক্রিস্টাল হিলিং কি হয় আৰু ক্রিস্টাল হিলিংয়ে কেনেকৈ কাম কৰে। সৰ্বপ্ৰথমে আমি জানিব লাগিব যে ক্রিস্টাল হিলিং এটা পুৰণা পদ্ধতি হয় য'ত নেকি আপোনাৰ ক্রিস্টালৰ যিটো নেচাৰেল এনাৰ্জি আছে সেইটো ইউজ কৰি আমাৰ যিটো এনাৰ্জি আছে সেইটো বেলেন্স কৰাত সহায় কৰে। আৰু যদি আপুনি ক্রিস্টাল বিগিনাৰ হয় বা আপুনি ভাবি আছে যে ময়ো ক্রিস্টাল ইউজ কৰিব বিচাৰো বা পিন্ধিব বিচাৰো কিন্তু ভাবি পোৱা নাই আপুনি কি পিন্ধিব, তেতিয়াহ'লে আপুনি ইউজ কৰিব পাৰে ব্ল্যাক টৰ্মালাইন। আপুনি ব্ৰেচলেটো পিন্ধিব পাৰে বা আপোনাৰ ঘৰত ৰাখিব পাৰে। আপুনি এমেথিষ্ট ইউজ কৰিব পাৰে, পিন্ধিব পাৰে বা আপুনি ৰাখিব পাৰে। আপোনাৰ এভেঞ্চুৰিন আছে, এভেঞ্চুৰিন আপুনি পিন্ধিবও পাৰে বা ৱালেটত ৰাখিব পাৰে। চেম চিট্ৰিন হয়, চিট্ৰিন এণ্ড পাইৰেট এই দুটা হৈছে most famous হয়, সকলোৱে জানে, আজিকালি আপোনালোকে দেখি থাকে বা সবকে পিন্ধা দেখিছে। তো ইয়াৰ মেইন কাৰণটো হৈছে স্পেচিয়েলি আপোনাৰ অপৰচুনিটি এণ্ড মানি এট্ৰেকশ্যনত বহুত হেল্প কৰে। আমি মানি মেগনেট বুলি কওঁ। ইয়াৰ লগতে আপোনাৰ আৰু দুটা বস্তু আছে, যে এটা হৈছে আপোনাৰ এভেঞ্চুৰিন এণ্ড টাইগাৰ আই। চ' এইকেইটা মিলি পেলাই আপোনাৰ কি কৰে যে এটা কম্বিনেশ্যন ফৰ্ম কৰে, যেটোৰ পৰা আপুনি মানি মেগনেট বা আপোনাৰ অপৰচুনিটি বা জবৰ কাৰণে বা বিজনেছ যদি আপুনি ষ্টাৰ্ট কৰিছে সেইটোত আপোনাক হেল্প কৰিব। চ' এনেকৈ আমাৰ ক্রিস্টাল হিলিং বা ক্রিস্টালৰ লগত আমি এনেকৈ কাম কৰোঁ। থেংক ইউ।